ফ্ৰেণ্ডসকল ডিৰ এল পি আৰু ইউ পিৰ দ্বিতীয়খন অস্থায়ী মেধা তালিকা প্ৰকাশ পাবলৈ গৈ আছে আৰু সেই দ্বিতীয়খন মেধা তালিকা যে প্ৰকাশ পাব তাৰ বাবে আপোনালোকে হয়তো চাইছে এখন অফিচিয়েল নোটিছ আহিছে আৰু সেই অফিচিয়েল নোটিছটোত কিছুমান ইম্পৰ্টেণ্ট কথা উল্লেখ কৰা আছে। তো সেই ইম্পৰ্টেণ্ট কথাখিনিক লৈয়ে মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ফ্ৰেণ্ডসকল আপোনালোকে অলপ মন কৰিব। তো 1 নম্বৰ পইণ্টত কৈছে যে এনি এডভাৰ্ছ ৰিপৰ্ট ৰিজাল্টিং ফ্ৰম দ্য অনগোয়িং বেক অফিচ ভেৰিফিকেশ্যন অফ দ্য আপলোডেড ডকুমেণ্টছ ফ্ৰম দ্য কম্পিটেণ্ট ইছুইং অথৰিটিজ ৰিগাৰ্ডিং ফেক অৰ ফৰগেট ডকুমেণ্টছ ছাবমিটেড বাই দ্য কেণ্ডিডেটছ will automatically lead to cancellation of candidature for with as mentioned in the advertisement। তো ইয়াত কৈছে যে যদি কোনো কেণ্ডিডেটছে বা কোনো প্ৰাৰ্থীয়ে যদি ডকুমেণ্টছসমূহ আপলোড কৰোঁতে কিবা হয়তো ফেক ডকুমেণ্ট আপলোড কৰিছে বা কিবা হয়তো খেলিমেলি কৰিছে বা বেক অফিচ ভেৰিফিকেশ্যন যিখিনি চলি আছে তাত যদি ডকুমেণ্টছসমূহ স্পষ্টভাৱে বুজি নাপায় তেতিয়াহ'লে কিন্তু তেখেতসকলৰ যিটো প্ৰাৰ্থিত্ব আছে অট'মেটিকেলি কেঞ্চেল হ'ব। তাৰপিছতে 2 নম্বৰ পইণ্ট কৈছে দ্য প্ৰভিজনেল মেৰিট লিষ্ট অট'মেটিকেলি ষ্টেণ্ড কেঞ্চেলড on publication of the final select list. Appointment letters will be issued only to the candidates whose names appear in the final select list। 2 নম্বৰ পইণ্টত কৈছে যে প্ৰভিজনেল মেৰিট লিষ্টসমূহ অৰ্থাৎ অস্থায়ী মেধা তালিকাসমূহ কি হ'ব অট'মেটিকেলি কেঞ্চেল হ'ব আৰু কেতিয়া হ'ব যেতিয়া ফাইনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। তাৰপিছতে কৈছে যে এপইণ্টমেণ্ট লেটাৰ্ছ সেইসকল ব্যক্তিৰ নামত ইছ্যু কৰা হ'ব যিসকল ব্যক্তিৰ নাম ফাইনেল চিলেকশ্যন লিষ্টত আহি যাব। তাৰপিছতে 3rd নম্বৰ পইণ্টছ এনি ক্লেইম for appointment on the basis of provisional merit list will not be entertained। তো 3 নম্বৰত কৈছে যে provisional merit listor আধাৰত অৰ্থাৎ অস্থায়ী মেধা তালিকাৰ আধাৰত কোনো ধৰণৰ নিযুক্তিৰ দাবী কৰিব পৰা নাযাব। তাৰপিছতে 4th নম্বৰ পইণ্টছ the candidates whose name appear in the second provisional merit list will be allowed to log in the portal with their credentials and will be able to submit the option if they have been selected in multiple posts। আৰু 4 নম্বৰ পইণ্টত কৈছে যিবোৰ কেণ্ডিডেটছৰ নাম ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট অৰ্থাৎ দ্বিতীয় মেধা তালিকাত আহিব আৰু যিসকলে এটাতকৈ অধিক পদত চিলেকশ্যন লাভ কৰে তেখেতসকলক এটা স্কোপ দিয়া হ'ব অৰ্থাৎ এটা চান্স দিয়া হ'ব বা সুযোগ দিয়া হ'ব তেখেতসকলে নিজৰ যাৱতীয় তথ্যৰে যিটো ডিইৰ অফিচিয়েল ৱেবছাইট আছে এটাত লগ ইন কৰি নিজৰ ইচ্ছা অনুযায়ী পষ্টসমূহ বাছনি কৰিব পাৰিব। তাৰপিছতে নম্বৰ 5 বেক অফিচ ভেৰিফিকেশ্যন ইজ আণ্ডাৰ প্ৰচেছ ফৰ those candidates kept withheld in the second provisional merit list and therefore they are not required to visit the directorate in the respect of the same। তো 5 নম্বৰত কৈছে যিহেতু বেক অফিচত ভেৰিফিকেশ্যন এতিয়াও চলি আছে তো দ্বিতীয় মেধা তালিকাত যদি কাৰোৰ নাম উইথহেল্ড আহে অৰ্থাৎ যদি উইথহেল্ড থাকি যায় তেখেতসকলে চিন্তিত হ'ব নালাগে আৰু তেখেতসকলে কোনো ধৰণৰ ভিজিট কৰিব নালাগে যিহেতু বেক ভেৰিফিকেশ্যন অফিচত তেখেতৰ কাম চলি আছে তো পৰৱৰ্তী সময়ত সেইসকল প্ৰাৰ্থীৰ নাম আপডেট কৰা হ'ব। 6 নম্বৰ এ গ্ৰিভেন্স ৰেড্ৰেছেল চেল উইল বি এভেইলেবল ইন দ্য কনফাৰেন্স হল অফ দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ফ্ৰম 11 AM to 5 PM of 18/4/2022 for any grievance related only to the second provisional merit list। তো ইয়াত কৈছে যে এই প্ৰভিজনেল মেৰিট লিষ্টক লৈ কাৰোবাৰ যদি কোনো ওজৰ আপত্তি বা কোনো ধৰণৰ গুজাৰিছ থাকে তেখেতসকলে গুজাৰিছ বা আপত্তি দৰ্শাব পাৰিব আৰু কেতিয়া কেনেকৈ দৰ্শাব তো এইটো আগৰ দৰে যে আপোনালোকৰ যিটো গ্ৰিভেন্স ৰেড্ৰেছেল চেল আছে আগৰ দৰে থাকিব আৰু এইটো কনফাৰেন্স হল যে আছে দিয়া আছে আপোনালোকে চাওক যে কনফাৰেন্স হল আছে এডুকেশ্যন আছামৰ যিটো ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ কনফাৰেন্স হল আছে তাতে আপোনালোকে সেইখিনি দৰ্শাব পাৰিব আৰু আপোনালোকে এইটো কেতিয়া গুজাৰিছ জনাব পাৰিব যে ইয়াত দিয়া আছে 18/4/2022 তাৰিখৰ দিনা আপোনালোকে জনাব পাৰিব আৰু টাইমটো ইয়াত মেনশ্যন কৰা আছে যে 11 AM to 5 PM। তো আপোনালোকে এই গ্ৰিভেন্স ৰেড্ৰেছেল যিটো আছে সেই কনফাৰেন্স ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ যিটো কনফাৰেন্স হল আছে তাতে গৈ আপোনালোকে আপোনালোকৰ গুজাৰিছসমূহ জনাব পাৰিব। ফ্ৰেণ্ডসকল এইখিনি আছিলে যেটো দ্বিতীয় মেধা তালিকাৰ ইম্পৰ্টেণ্ট পইণ্টসমূহ। তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব আৰু ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।